তাক আজি মানে আমাৰ হায়গ্ৰীৱ মাধৱ মন্দিৰত 10 দিন ধৰি পানী নাই। অকল মন্দিৰেই নহয় আৰু যিটো স্কিমৰ পৰা ইয়াত 10টা চুবুৰীয়ে পানী পায়, গোটেই স্কিমটো মানে বিকল হৈ গৈছে। আৰু এই স্কিমটো 1948 চনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ বিষ্ণুৰাম মেধি ডাঙৰীয়াই ইয়াত স্থাপন কৰিছিল এইটো স্কিম, পানী যোগান আঁচনিটো। গতিকে এটা দুৰ্ভাগ্যজনক কথা, অসমৰ যিটো প্ৰথম পানী যোগান আঁচনি সেইটোৱে আজি বিকল। গতিকে চৰকাৰখনে ঢাকজোল বজাই আছে যি উন্নয়নৰ নামত, কিন্তু কি উন্নয়ন হৈছে? কিন্তু আমাৰ হাজো সমষ্টিত কিন্তু একো উন্নয়নৰ কিন্তু মানে প্ৰভাৱ পৰা নাই। আপোনালোকে জানে গোটেই হাজোত গোটেইকেইটা ডিপাৰ্টমেণ্টে মানে বিকল হৈছে, মানে ফেইলিউৰ হৈছে। এতিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগ, গ্ৰাম উন্নয়ন বিভাগ, PWD ডিপাৰ্টমেণ্ট, এই গোটেইকেইটা ডিপাৰ্টমেণ্টতে কোটি কোটি টকা হৰলুকি হৈছে। এইটো ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰী মিলি ঠিকাদাৰৰ লগত গোটেইবিলাক আত্মসাৎ কৰিছে। গতিকে এইটো কোনো ধৰণৰ বাছ বিচাৰ নোহোৱা হৈছে এই বিষয়ত। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান জনাম যে হাজোখনত কাৰ ছত্ৰছায়াত আচলতে গোটেইকেইটা বিভাগতে ইমান কোৰ টকা হৰলুকি হ'ল, এটা তদন্ত ঘোষণা কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে আমাৰ ওচৰৰে সমষ্টি, দিছপুৰৰ পৰা বেছি দূৰ নহয়, মাত্ৰ 30 কিলোমিটাৰ দূৰ আমাৰ সমষ্টিটো। গতিকে এই সমষ্টিটোত মুখ্যমন্ত্ৰী মহোদয়ে কিয় চকু দিয়া নাই? এই টকাবিলাক ক'ত গ'ল? কোটি কোটি টকা, এই তিনিটা বিভাগত কোটি কোটি টকা কোনে আত্মসাৎ কৰিলে? কাৰ ছত্ৰছায়াত আত্মসাৎ কৰিলে? গতিকে আমি আৰু বেছি নকওঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা আহ্বান জনাইছোঁ যে হাজোত এই তিনিওটা বিভাগতে ইমান কোটি কোটি টকা হৰলুকি হ'ল, এটা তদন্ত ঘোষণা কৰিব লাগে। 10 দিন ধৰি পানীটো নায়েই, মানুহে খোৱা পানী পোৱা নাই। গতিকে আমি আহ্বান জনাইছোঁ আমি বিভাগীয় কৰ্তৃপক্ষক, যি মানে আছিৰে মানে এই পানী যোগান আঁচনিটো আপোনালোকে সক্ৰিয় কৰক। আৰু এটা কথা কৈ থওঁ দেই, যিহেতুকে এই আঁচনিটো বিষ্ণুৰাম মেধিয়ে স্থাপন কৰা, গতিকে এই আঁচনিটো বিকল হৈ থকাটো আমি নিবিচাৰোঁ। যদি কিবা কাৰণত যদি বিকলো হয়, গতিকে আমি গোটেইবিলাক হাজোৰ মানুহ লগত লৈ দিছপুৰৰ লাষ্ট গেটত আমি কিন্তু ধৰ্ণা কাৰ্যসূচীত বহিম। আৰু এটা কথা আমি আজি মানে আপোনালোকক মানে দি কওঁ, কাৰো বাপেকৰ সাহস নাই এই আঁচনিটো বিকল কৰি ৰাখা। কাৰণ এই আঁচনিটো অসমৰ এইটো আৰু অশ্লেকান্ত আঁচনি, এই দুটা আঁচনি হ'ল অসমৰ প্ৰথম পানী যোগান আঁচনি। গতিকে আমি সেইকাৰণে আকৌ চৰকাৰক আহ্বান জনাইছোঁ যি হাজো ৰাইজ মানে জাগি নুঠোতে আপোনালোকে মানে এই পানী যোগান আঁচনিটো আকৌ কাৰ্যক্ষম কৰি গঢ়ি তোলক। এইটো আজি 2024 চনৰ যিটো জল জীৱন আঁচনি সেইটো কিন্তু সম্পূৰ্ণভাৱে ফেলাৰ। আমাৰ 5টা মন্দিৰ তীৰ্থস্থান হাজো নগৰীত আমি 5টা তীৰ্থস্থানত তেওঁলোকে পানী দিব পৰা নাই। আৰু ওচৰ চুবুৰীয়াটো বাদেই আছে, আজি এটোপা পানীৰ কাৰণে যিটোকে ওচৰ চুবুৰীয়া যিকে হাহাকাৰ কৰি আছে ভাবিলে আচৰিত লাগে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাম যে অতি সোনকালে তীৰ্থনগৰী হাজোক তেখেতে কিয় গুৰুত্ব দিয়া হোৱা নাই। এবাৰকৈ দুবাৰৰ তীৰ্থনগৰী হাজো তেওঁ পদাৰ্পণ কৰি গৈছে, কিন্তু তেওঁৰ হাতৰ যিটো স্পৰ্শ, যিটোৰ অৱদান, সেই অৱদানটো এতিয়া হাজোৰ আমাৰ পৰা নাই। আমি আহ্বান জনাইছোঁ অতি সোনকালে হাজোক তীৰ্থনগৰীক এখন পৰ্যটকৰ আকৰ্ষণ কৰাৰ লগে ৰাস্তা ঘাটৰ আজি লোক নিৰ্মাণ বিভাগ পৰি আছে, যাক PWD বুলি কোৱা হৈছিল লোক নিৰ্মাণ। এই লোক নিৰ্মাণ বিভাগৰ যিটো হাজোৰ যাতায়াতী ৰাস্তা, তাক দেখিলে দুখ লগা, ভাঙা, তীৰ্থযাত্ৰী আহিব নোৱাৰে, তীৰ্থযাত্ৰীবিলাক জিৰাবৰ কাৰণে এটুকুৰা ঠাই নাই। গতিকে আমি আহ্বান কৰিম, বিশেষ নকওঁ, পানীটো আমাৰ অতি প্ৰিয়জন, মানুহৰ প্ৰাণীয়ে প্ৰাণ। গতিকে এই ক্ষেত্ৰত যদি পানী নাপায় তেতিয়াহ'লে মানুহৰ কিমান হাহাকাৰ। এইটো খোৱা পানীৰ কাৰণে তীৰ্থনগৰী হাজোৱে যদি আজি হাহাকাৰ কৰিব লাগে বা আন্দোলন চলাবলগীয়া হয়, ইয়াত বৰ দুখৰ বিষয় হয়তো নাথাকিব। সেয়ে আমি পুনৰবাৰ আহ্বান কৰিছোঁ অতি সোনকালে আমি অতি 2 এদিনৰ ভিতৰতে হাজোক পৰ্যাপ্ত পৰিমাণৰ পানী যোগান ধৰি আঁচনি কৰিব লাগে। আৰু এটা নতুন স্কিম কৰি এই 5খন তীৰ্থস্থান যি আছে পুৱামক্কাকে আদি কৰি আমাৰ এনেকুৱা পানীৰ ব্যৱস্থা কৰি দিব লাগে যাতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব পাৰোঁ। আৰু তেখেতলৈ আমি শেষবাৰৰ কাৰণে বিনম্ৰ অনুৰোধ কৰিছোঁ, হাজোক মাহীৰ চকুৰে নহয়, হাজোক নিজৰ চকু এখন চুবুৰীয়া ওচৰৰ বুলি ভাবি হাজোক পৰ্যটকৰ আকৰ্ষণ কৰাৰ কাৰণে অতি শীঘ্ৰে এই জানুৱাৰী নতুন বছৰৰ আগে এটা আমাক হাজোবাসী ৰাইজক উপহাৰ দিব বুলি আমি তেখেতক আমি আহ্বান কৰিছোঁ আৰু তেখেতক আমি ধন্যবাদ জনাইছোঁ।